মানুহে কেনেকৈ মানুহক ঠগিব পাৰে মই এটা কথা দেখুৱাম দেই। ইয়াতে মানে এটা অনুষ্ঠান এটা হৈছিলে, তাৰপিছত সেই অনুষ্ঠানত মানে কি আৰু এনেকৈ ফুলৰ বিপণী এখনো হৈছিলে। তাৰপিছত মানে মই ফুল চাওঁতে মই মানে উপহাৰ হিচাপে পাইছিলোঁ দেই এই ফুল দুটা, এইটোৱে আৰু এইটোৱে পাইছিলোঁ। তাৰপিছত এই ফুলটো মানে মই এনেই ৰোৱা নাই আৰু মই বোলো ৰুম, থৈ দিছোঁ এতিয়া টাবকেইটা ঠিক হওক, এনেই টেপৰ ওচৰতে থৈ দিছোঁ, পানী অকণ দিওঁ। তাৰপিছত এইটো বাৰু ঠিকে আছে। তাৰপিছত এইটো মানে মই অলপ মৰি যোৱা দেখিছোঁ দেই। তাৰমানে ইমানেই বদমাছ আছিলে সেই দোকানী। কি কৰিলে দোকানীয়ে, এইটো এটা ফুল ফুলি আছিলে দেই, এইটো মানে গোলাপ ফুল ফুলি আছিলে, আৰু এই ফুলাৰ এই ডাল এটাকে তাৰমানে ইয়াত এনেকৈ গুজি পেলাই এই ফুলা হেৰিটোকে ইয়াত মানে গুজি পেলাই বিক্ৰী কৰিবলৈ আনিছে চাওকচোন। তাৰপিছত এইটো গতি এনেকুৱা কি যে হ'ব নহয়। এইটো ঠিকে আছে বাৰু, কিন্তু সেইটো মানে তেনেকৈ দিয়াৰ কাৰণেহে তেনেকৈ মৰি গ'ল। কি যে আচৰিত সঁচাকৈ দেই, নাপায় কিন্তু এনেকৈ ঠগিব। সেইকাৰণে মই কি ভাবিছোঁ, যেতিয়া কোনোবাই মানে এনেকৈ নাৰ্চাৰীলৈ ফুল হেৰি কৰিবলৈ যায় নহয়, কিনিবলৈ যায়, তেতিয়া মানে সেই বস্তুটো যাতে এনেকৈ চায়। এইটো চাওকচোন, এইটো কি ধুনীয়া, এইটো ফুলটো কি নাম আছিলে জানো, ময়ো নাজানো এইটো। তাৰপিছত এতিয়া মানে এইটো গতি, সেইটোকে দেখুৱালোঁ আৰু।